বঙাইগাঁও মহাবিদ্যালয় য'ত ভোট গণনা কেন্দ্ৰ আছিল সেই ভোট গণনা কেন্দ্ৰৰ ইতিমধ্যে আজি ভোট গণনা প্ৰক্ৰিয়া আছে প্ৰক্ৰিয়া সমাপ্ত হৈ গৈছে আৰু এই মুহূৰ্তলৈকে আমি বঙাইগাঁও জিলাৰ ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে 12খনকৈ জিলা পৰিষদ বঙাইগাঁও জিলাত আছিল আৰু এতিয়াও দুখনকৈ জিলা পৰিষদত ভোট গণনা বাকি আছে যি সমূহ জিলা পৰিষদৰ ইতিমধ্যে ৰিজাল্টসমূহ ওলাই গৈছে সেইসমূহৰ নাম আমি আমাৰ দৰ্শকসকলক আমি জনাব বিচাৰিছোঁ বিদ্যাপুৰ যিখন ZPC আছে তাত জাহানাৰা বেগম অগপৰ প্ৰাৰ্থী তেখেতে জয়লাভ কৰিছে আৰু ঢালিগাঁও জিলা পৰিষদত আপোনাৰ মৃদুলা সিংহ তেখেতে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছিল বঙাইগাঁও জিলা পৰিষদখন সেইখনত আপোনাৰ অগপৰ প্ৰাৰ্থী শশী ভূষণ মেধিয়ে তেখেতে জয়লাভ কৰিছে কোকিলা জিলা পৰিষদখন আপোনাৰ নিৰ্দলীয় প্ৰাৰ্থীয়ে কংগ্ৰেছ প্ৰাৰ্থীক আপোনাৰ পৰাজয় কৰিছে আৰু ৰমেশ উদ্দিন তেখেত নিৰ্দলীয় প্ৰাৰ্থী আছিল আৰু তেখেতে জয়লাভ কৰিছে ৰঙাপানী জিলা পৰিষদৰ যিখন ফলাফল আছে সেই ফলাফল আমি দিব বিচাৰিছোঁ তাতো আপোনাৰ নিৰ্দলীয় প্ৰাৰ্থী আবিদা চৌধুৰীয়ে জয়লাভ কৰিছে দলাইগাঁও যিখন জিলা পৰিষদ আছে সেই জিলা পৰিষদখন আপোনাৰ মনালিছা কোচ তেখেত বিজেপিৰ প্ৰাৰ্থী তেখেতে জয়লাভ কৰিছে উত্তৰ শালমাৰা জিলা পৰিষদত আপোনাৰ জ্যোতিৰ্ময় চৰকাৰ তেখেত বিজেপিৰ প্ৰাৰ্থী আছিল তেখেতে জয়লাভ কৰিছে তাপাত্তাৰী জিলা পৰিষদত আপোনাৰ কেৰামত আলী তেখেত নিৰ্দলীয় প্ৰাৰ্থী আছিল তেখেতে জয়লাভ কৰিছে আৰু বৈতামাৰী জিলা পৰিষদখন পূৰ্ণিমা চৰকাৰৰ তেখেতে জয়লাভ কৰিছে পূৰ্ণিমা চৰকাৰ বিজেপিৰ প্ৰাৰ্থী আৰু চক্ৰভূম জিলা পৰিষদখন আপোনাৰ জানকী ৰায় তেখেত অগপৰ প্ৰাৰ্থী তেখেতে জয়লাভ কৰিছে আৰু আমি AP আঞ্চলিক পঞ্চায়তৰ যদি আমি ফলাফলসমূহ দিব বিচাৰোঁ আমাৰ দৰ্শকসকলক বঙাইগাঁও মহাবিদ্যালয়ত আপোনাৰ 40টাকৈ যি আঞ্চলিক পঞ্চায়ত আছিল সেই আঞ্চলিক পঞ্চায়তৰ আপোনাৰ ইয়াতে ভোট গণনা হৈছিল আৰু সেই 40টা আঞ্চলিক পঞ্চায়তৰ আমি ফলাফল দিব বিচাৰিছোঁ নৰ্থ শালমাৰা GP অৰ্থাৎ উত্তৰ শালমাৰা জিলা পৰিষদত আপোনাৰ 3খন আসন অগপই দখল কৰিছে আৰু এখন বিজেপিয়ে দখল কৰিছে বিদ্যাপুৰ যিখন জিলা পৰিষদ আছে তাতে আপোনাৰ আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰত বিজেপিয়ে এখন অগপই দুখন আৰু কংগ্ৰেছে আপোনাৰ দুখন দখল কৰিছে আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে আপোনাৰ এখন দখল কৰিছে চক্ৰভূম জিলা পৰিষদৰ ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰত অগপই আপোনাৰ 4টা বিজেপিয়ে 2টা দখল কৰিছে আঞ্চলিক পঞ্চায়ত ঢালিগাঁও যিখন জিলা পৰিষদ আছে তাৰ আঞ্চলিক পঞ্চায়তত আপোনাৰ অগপই 2খন আসন পাইছে বিজেপিয়ে এখন আসন পাইছে ৰাইজৰ দলে এখন আসন পাইছে দলাইগাঁও জিলা পৰিষদৰ অন্তৰ্গত আপোনাৰ আঞ্চলিক পঞ্চায়তত অগপই 3খন আসন পাইছে বিজেপিয়ে আপোনাৰ 2খন আসন পাইছে বঙাইগাঁও যি জিলা পৰিষদ আছে সেই জিলা পৰিষদৰ আপোনাৰ আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰত অগপই 3খন আসন পাইছে বিজেপি এখন আসন পাইছে ৰঙাপানী যি জিলা পৰিষদ আছে তাতে আপোনাৰ কংগ্ৰেছে 3খন আসন পাইছে আপোনাৰ নিৰ্দলীয় আপোনাৰ 2খন আসন পাইছে কোকিলা জিলা পৰিষদৰ ক্ষেত্ৰত আপোনাৰ নিৰ্দলীয় প্ৰাৰ্থীয়ে 4খন আসন আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰত পাইছে আৰু কংগ্ৰেছৰ আপোনাৰ এগৰাকীয়ে জয় হৈছে আৰু AIUDFৰ এগৰাকী জয় হৈছে আপুনি সামগ্ৰিকভাৱে যদি ফলাফল চাবলৈ যায় এই মুহূৰ্তলৈকে বঙাইগাঁৱত যেহেতু 10খন জিলা পৰিষদ ইতিমধ্যে আপোনাৰ ইয়াতে ফলাফল ওলাইছে আৰু আঞ্চলিক পঞ্চায়তৰ ইতিমধ্যে 40খনৰ ফলাফল ওলাইছে সামগ্ৰিকভাৱে যদি আপুনি চাবলৈ যায় তেতিয়াহ'লে ইয়াত এক প্ৰকাৰ নিশ্চিন্ন হৈ পৰিছে কংগ্ৰেছ দলৰ আপোনাৰ জিলা পৰিষদত এই মুহূৰ্তলৈকে তেখেতসকলে খাতা খুলিবলৈ সক্ষম হোৱা নাই বিজেপি আৰু অগপৰ ইয়াত আধিপত্য বিস্তাৰ হৈছে আৰু আপুনি যদি আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰতো চাবলৈ যায় তেতিয়াহ'লে কংগ্ৰেছে মুষ্টিমীয় আসন কেইখনমান দখল কৰিছে আৰু AIUDFে এখন আসন দখল কৰিছে আৰু ৰাইজৰ দলৰ আপোনাৰ আসন ইয়াত দেখিবলৈ পোৱা গৈছে মূল কথাটো হৈছে যে বঙাইগাঁৱত মিত্ৰজোঁটৰ যিটো আধিপত্য আছে অগপৰ দুৰ্গ বুলি কোৱা হয় বঙাইগাঁও সমষ্টিটো তাৰ সমান্তৰালকৈ আপোনাৰ সৃজনগ্ৰাম যিটো সমষ্টি আছে সেইটোত আপোনাৰ সংখ্যালঘু ভোটাৰ আপোনাৰ প্ৰায় 90 পৰা 95% সংখ্যালঘু ভোটাৰ আছে আৰু অভয়াপুৰী যিটো আপোনাৰ সমষ্টি আছে সেই সমষ্টিটোতো আমি যদি ক'বলৈ যাওঁ তেতিয়াহ'লে আপোনাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত তাত কংগ্ৰেছৰ আপোনাৰ পুৰণা যিটো সমষ্টি আছিল তাত
আপোনাৰ প্ৰদীপ সৰকাৰ তেখেত কংগ্ৰেছৰ বিধায়ক আছিল কিন্তু এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছত এক প্ৰকাৰ এটা বিপৰীত ফলাফল ইয়াত দেখিবলৈ পোৱা গৈছে মূল কথাটো হৈছে যে প্ৰদীপ সৰকাৰ এক প্ৰকাৰ নিশ্চিহ্ন হোৱা দেখিবলৈ পোৱা গৈছে আৰু সংখ্যালঘু অধ্যুষিত অঞ্চলত সৃজনগ্ৰাম যিটো সমষ্টি আছে এই সমষ্টিটোত আপোনাৰ আব্দুল বাটেন খণ্ডকৰ কংগ্ৰেছৰ বিধায়ক তেখেতো এক প্ৰকাৰ তেখেতৰ যি যাদু আছিল পূৰ্বৰ নিৰ্বাচনত তেখেতে যেতিয়া জয়লাভ কৰিছিল তেখেতৰ যাদু চলিছিল কিন্তু সেই যাদু তেখেতৰ নাই তেখেতৰ লগত থকা কংগ্ৰেছ কৰ্মীয়ে তেখেতক বিসম্বাদ কৰি পেলাই আপোনাৰ এইবাৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে তাত জয়লাভ কৰিবলৈ সক্ষম হৈছে আৰু বঙাইগাঁও যিটো সমষ্টি আছে এই সমষ্টিটো বিধায়িকা দীপ্তিময় চৌধুৰী অৰ্থাৎ 40টা বছৰে বঙাইগাঁৱত অগপই দখল কৰি আহিছিল আৰু অগপৰ আৰু বিজেপিৰ যিটো মিত্ৰজোঁট আছে মিত্ৰজোঁটৰ যিটো আধিপত্য আছে সেই মিত্ৰজোঁটৰ আধিপত্য এইবিলৈ ইয়াত দেখিবলৈ পোৱা গৈছে আৰু অগপ বিজেপিয়ে এক প্ৰকাৰ আপোনাৰ কংগ্ৰেছক ধূলিসাৎ কৰি পেলাই বঙাইগাঁৱৰ 12খন জেডপিচিৰ অৰ্থাৎ জিলা পৰিষদত এই মুহূৰ্তলৈকে ফলাফল ওলাইছে আপোনাৰ 10খনতে আপোনাৰ বিজেপি আৰু অগপৰ আধিপত্য বিস্তাৰ হৈছে আৰু এক প্ৰকাৰ জিলা পৰিষদ যে মিত্ৰজোঁটে গঠন কৰিব হে এক প্ৰকাৰ নিশ্চিত হৈছে আৰু 26ৰ নিৰ্বাচনৰ পূৰ্বে ইয়াক সেমিফাইনেল হিচাপে আখ্যা দিছিল বহু ৰাজনৈতিক ব্যক্তিয়ে আৰু সেমিফাইনেলত বঙাইগাঁৱত এক প্ৰকাৰ আপোনাৰ কংগ্ৰেছ বিধ্বস্ত হৈ পৰিছে কংগ্ৰেছৰ আপোনাৰ নাম নোহোৱা হৈ গৈছে কংগ্ৰেছৰ আপোনাৰ আঞ্চলিক পঞ্চায়তৰ দুই এগৰাকী প্ৰাৰ্থীয়ে তাত জয়লাভ কৰিছে তাৰ বাহিৰে আপোনাৰ কংগ্ৰেছ ইয়াত এক প্ৰকাৰ নিশ্চিহ্ন হৈ যোৱা দেখিবলৈ পোৱা গৈছে আৰু বঙাইগাঁৱৰ পৰা ND24 দৰ্শকসকলক আমি এই তথ্যসমূহ দি গৈ আছিলোঁ আৰু পৰৱৰ্তী সময়ছোৱাত যেতিয়া সামগ্ৰিকভাৱে আপোনাৰ 12টা জিলা পৰিষদৰ আপোনাৰ ফলাফল ওলাব আমি সামগ্ৰিকভাৱে জনাম কিন্তু 10টাত আপোনাৰ আমি ইতিমধ্যে ফলাফলসমূহ আমাৰ দৰ্শকসকলক জনাইছোঁ আৰু 10টাতে আপোনাৰ বিজেপি অগপ আৰু নিৰ্দলীয় প্ৰাৰ্থীৰ আধিপত্য দেখিবলৈ পোৱা গৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত